ইয়াতে 500 গাড়ী আছে 500 500ৰ আপোনাৰ মোটামুটি এসি গোল্ড 200 মান আছে 200 এসি গোল্ড আছে তাৰপিছত ইন্ট্ৰা মিলাই কেনে মিনিমাম 100 আছে যোদ্ধা মিলাই 100 আছে ওকে আৰু বাকি এনে কিবা 100 মানে টোটাল 500 মান হ'ব লাগে ষ্টক গুৱাহাটীৰ ভিতৰত সেকেন্ড হ্যান্ড কমাৰ্শিয়েল ডাঙৰ মানে হাইৱে টপ ভিতৰত আহি কিনেও আপোনালোকে ভাল গাড়ী পাই যাব ভিতৰত চাওক না কিমান ষ্টক আছে ভৰপুৰ ষ্টক আছে ভিতৰত আপোনালোকে ষ্টক পাই যাব ভিতৰত লাগে বাহিৰত পাব গোটেইখিনি ভিতৰত সোমাব নোৱাৰো সেইকাৰণে বাহিৰত ৰাখি আপোনাৰ নাম দেখা দিয়ে 5000 টকা এটা অনটেবল যাতে কমাই দিম আপোনাৰ স্ক্ৰিনশ্বট লৈ আহিব লাগিব ওকে আপোনাৰ ভিডিঅ'ৰ স্ক্ৰিনশ্বট লৈ हेलो माय यूट्यूब फैमिली আপোনালোকক স্বাগতম জনাইছো আজিৰ এই স্পেশাল ভিডিও টাইটেল সামা চাই কিনে গম পাই গৈছে এতিয়া মানে ৰেগুলাৰলি দি আছো সেকেন্ড হ্যান্ড কমাৰ্শিয়েল গাড়ীৰ ভিডিও তো আজিও আহি গৈছো গুৱাহাটী বৰাগাঁও হাইৱে তো সেকেন্ড হ্যান্ড কমাৰ্শিয়েল গাড়ী ডিলাৰ চাপৰে ভিতৰত আপোনালোকে গাড়ী পাই যাব বাহিৰতো গাড়ী পাই যাব আৰু আজিৰ ভিডিওত নিউ গাড়ীৰ ষ্টক দেখুৱাম তো ভিডিওটো স্কিপ নকৰাকে ঠিকলৈকে সাইট জি ফাইনালি আহি গৈছো হাইৱে অটো নতুন ষ্টকৰ আপডেট লৈ আপোনালোকৰ কাৰণে আৰু ইয়াৰে সেলস এক্সিকিউটিভ দাদা আছে দাদা নমস্কাৰ ভাল আছে না খবৰ পাতি একদম বঢ়িয়া হয় দাদা আজি স্টক কি আহিলে স্পেশাল আজিটো স্পেশাল আপুনি চাওক ইয়দ্ধা ইএক্স লাগে ইয়দ্ধা তো ভৰপুৰ ইয়দ্ধা হয় পিকআপত যদি লাগে পিকআপ ভৰপুৰ পিকআপ আছে ইয়াতে হয় তো আপুনি চাওক আপোনাৰ 2022 ৰ গাড়ী এটা স্কেচ নাই অৰিজিনাল প্ৰিন্টৰ আছে চাওক ওকে চাপৰে আপোনালোকে যদি বিচাৰি আছে সেকেন্ড হ্যান্ড গাড়ী 2022 ৰ ইয়দ্ধা এটা স্ক্ৰেচেছ নাই চাপৰে আপুনি চাই ল'ব পাৰে গাড়ী S15 দাদা কোনটো জায়গাৰ হয় এটো বৰপেটা ৰেজিষ্ট্ৰেচন হয় এটো আপোনাৰ 6.5 লাখ টকা আছে 2022 ৰ গাড়ী 6.5 লাখ টাকা প্রাইস লাগিছে না টাকা প্রাইস আপুনি ফাইনান্স হৈ যাব মিনিমাম 1 লাখ টকা দিলে এখন গাড়ী মই উলাই দিম রানিং তো কিমান আছে দাদা রানিং অনলি 33000 টাকা 33000 ঠিক আছে চাপৰে টায়ার কন্ডিশন গাড়ী তো মানে পুৰা A1 কন্ডিশনে আছে A1 কন্ডিশনে আছে একদম পুৰা ফাইনান্স কৰিলে মিনিমাম 1 লাখ টকা দিব লাগিব 1 লাখ ঠিক আছে নেক্সট ইয়দ্ধা সরি এখন ইএক্স হয় দিয়া ইএক্স হয় এখন ইয়দ্ধাৰ নিচিনাই লাগে মানে এখন আপোনাৰ ওল্ড মডেল টু হয় আপোনাৰ ওল্ড মডেল হয় 2018 চনৰ গাড়ী হয় ইএক্স ওকে দিয়া ইএক্স হয় এখন হয় তো এইখনত আপোনাৰ পৰিব 3,60,000 টকা অনলি 3,60,000 টায়ার ভালে আছে না হয় টায়ার চলি যাব আরামসে টায়ার চলি যাব টায়ার একদম এন কন্ডিশনত আছে টায়ার সার্ভিসিং তো এটা কৰাই দিব সার্ভিসিং কৰাই ডেলিভারি টাইম মিনিমাম আপুনি 80-90 মান টকা দিলে মই এখন উলাই দিম আপুনি ভিতৰখন চাওক কি ধুনীয়া হৈ আছে এনেকুৱা নহয় যে গাড়ীখন স্টার্ট নহয় গাড়ী স্টার্ট হৈ যাব হয় চাপৰে গাড়ী সব গাড়ী স্টার্ট হ'ব ইয়াতে পুৰা ৰানিং কন্ডিশন গাড়ী একদম টিপটপ হৈ আছে গাড়ী ইঞ্জিন ওয়ারেন্টি তো আহি যাব ইঞ্জিন ওয়ারেন্টি থাকিব 3 মাহ থাকিব ঠিক আছে নেক্সট আপুনি ইয়দ্ধা চাওক আপুনি এখন ইয়দ্ধা বুলেৰো ডাঙৰ গাড়ী এতিয়া মানে সবে বিচাৰি আছে চাপৰে 2020 চনৰ গাড়ী এখন 2020 চনৰ গাড়ী 2020 চনৰ গাড়ী আপুনি মোক এখন দিব লাগিব 5 লাখ টকা 5 লাখ ঠিক আছে মাত্ৰ 5 লাখ টকা নেগোশিয়েবল হৈ যাব আহি যাওক আপুনি অন টেবল বহি কেনে আমি নেগোশিয়েবল কৰাই দিম হয় আৰু দাদা নতুন ল'ব গলে কিমান পৰিব নতুন ল'ব গলে আপোনাৰ এবিলাকত 11 লাখ টকা পৰিব 11 লাখ বাপৰে আধা দামত দি আছো হয় আধা দামত দি আছো ইয়দ্ধা পাই আছে ঠিক আছে চাপৰে কিমান সোনকালে পাৰে আহক আপোনালোকে নাম্বার চলি আছে দাদাৰ লগত কন্টাক্ট কৰক এসি গোল হয় ডিজেলত আছে এখন এসি গোল কালার চাওক কালার একদম পুরা আনকমন কালার হয় 2022 চনৰ গাড়ী হয় 3.5 লাখ টকা দিয়ক এইখন গাড়ী লৈ যাওক আপোনাৰ 3.5 লাখ গাড়ী ৰেডি আছে না অলমোস্ট গাড়ী চাওক সব প্লাষ্টিকে যোৱা নাই টায়ার কন্ডিশন একদম টায়ার কন্ডিশন নতুন আছে প্লাষ্টিকে যোৱা নাই যাওক প্লাষ্টিকে যোৱা নাই চাপৰে ৰানিং কিমান হ'ল রানিং এখন আপোনাৰ 40,000 রানিং 40,000 লেনটো কিমান আহিব লেনটো 7 ফুট 2 ইঞ্চি 7 ফুট 2 ইঞ্চি হয় ওকে ফাইনান্স কৰিলে মিনিমাম 80,000 টকা দিয়ক গাড়ীখন লৈ যাওক ওকে 80,000 অনলি 80,000ত এসি গোল লৈ যাক যিমান সোনকালে আৰু দিয়া ইএক্স হয় এখন হয় আপোনাৰ গাড়ী এনেকুৱা নহয় যে স্টার্ট হয় গাড়ী পুৰা A1 একদম স্টার্ট হয় কিবা যদি কাম থাকে আমি কৰাই দিম হয় যদি কিবা কাম থাকে আমি কৰাই দি কেনে এখনত দাম ৰাখিছো আমি অনলি 2 লাখ টকা অনলি 2 লাখ টকাত আপোনালোকে ভাল ডাঙৰ সেকেন্ড হ্যান্ড গাড়ী পাই যাব চাপৰে সকলো ধৰণৰ গাড়ী আপোনালোকে পাই যাব ইয়াতে লেনটো কিমান আছে লেনটো আপোনাৰ 8 ফুট 6 ইঞ্চি আছে 8 ফুট 6 ইঞ্চি আপুনি চাওক আপোনাৰ DI-EX হয় তাতে এটা আছিল ইয়াতে এটা আছিল এটা আছে এটো 2017 চনৰ EX হয় গাড়ী চাওক আপোনাৰ একদম ধুনীয়া কন্ডিশন আছে টায়ার চাৰ গোটেইখিনি ধুনীয়া কন্ডিশন আছে টায়ার গোটেইখিনি ভালে আছে ডাঙৰ গাড়ী যদি লাগে সেকেন্ড হ্যান্ডৰ ভিতৰত আহি যাব 2 লাখ টকা দিয়ক গাড়ীখন লৈ যাওক হয় 2.5 লাখত আপোনালোকে ইমান ডাঙৰ সেকেন্ড হ্যান্ড কমাৰ্শিয়েল গাড়ী পাই আছে ইয়াৰ পৰা ডকুমেন্টেশন তো সব আপ টু ডেট কৰি কেনে 2.5 লাখ টকা পাই আছে হয় ওকে মাত্ৰ 2.5 লাখ টকা ইমান ডাঙৰ গাড়ী পাই আছে দে আপোনালোকে 2024 মেগা আপুনি এইবিলাক গাড়ী আপোনাৰ চলিব এইবিলাক ফুড ভ্যানতো চলে বা হেৰিতো চলে হয় মিনিমাম আপুনি 1,70,000 80,000 মান টকা দি এখন গাড়ী আপুনি ফুড ভ্যান কৰি কেনে চলাই যাওক ঘৰত পুৰা বিজনেস লৈ বিজনেস চলাই যাওক গাড়ী
বিজনেছৰ কাৰণে ভাল গাড়ী বাজেট যদি কম আছে আপোনালোকে এইটো লৈ কিনে আৰামছে কাগজ পাতি অকে কৰি আৰু কাম যদি কৰিব কাগজ পাতি পাৰিব। অকে কৰি নালাগে তেতিয়াহ'লে 80,000 মই দি দিম হয়, যেনেকে আছে হয়। তেনেকে ল'লে ওকে 80,000 মই দি দিম হয় আৰু দাদা ফুড ভেন নাই নেকি আপোনাৰ তাত ফুড ভেন আছে বহুত ফুড ভেন আছে মোৰ তাত ফুড ভেন আছে না এইবিলাক আছে ফুড ভেন হয় এইবিলাক চাব ফুড ভেন এইবিলাক ফুড ভেন ওকে বনাব পাৰিব এইবিলাক ফুড ভেন বনাব লাগিব না বনাই দিব পাৰিব আমাৰ তাত আছে আমি কন্টেক্ট কৰাই পাৰিব দিম না এইবিলাক আছে ফুড ভেন হয় তো এনেকে বহুত কিমান ফুড ভেন আছে এইবিলাক আছে এইফালে দেখাই দিব পাৰে এইফালে আছে বহুত গিলা ফুড ভেন আছে এইফালে চাব পাৰে আপুনি ফুড ভেনৰ যদি বিজনেছ কৰিব বিচাৰে বা এনে ধৰ নৰ্মেল যদি চলাব বিচাৰে আৰু গাঁৱে ভূঞে বিজনেছ চলাব হয়, বিচাৰে হয়। এইবিলাক গাড়ী লৈ যাওক কম দামত লৈ যাওক কম দাম মানে কম কিমানত দামত 80 পৰা 1.5 লাখৰ ভিতৰত 80 পৰা 1.5 লাখ 2 লাখ টকা হ'ব লাগিব 2 লাখ টকাৰ ওপৰত হ'লে মানে সেইখিনি গাড়ী ফাইনেন্স হ'ব ওকে তাৰে তলখিনি ফাইনেন্স নহয় হয় হয় বাকী Next আৰু ভাল গাড়ী দেখা আছে কেইখন হয় মানে নতুন নতুন ষ্টকৰ আপডেট দি আছো আজি হাইৱে অটৰ পৰা এইফালে চাব পাৰে গাড়ীটা ঢেৰ আছে ইয়াত DI RX লৈ যাওক DI-RX সরি EX হয় এখন হয় DI-EX DI-EX হয় 3,20,000 টাকা অনলি 3,20,000 3,20,000 চলাই থাকক আপনার কন্ডিশন কিন্তু একদম ব্র্যান্ড নিউ কন্ডিশন করে রাখি দিছে আপনার 2018 চনৰ গাড়ী হয় একদম ধুনীয়া হৈ আছে কাম গাড়ী ৰেডি আছে চাব পাৰে কাম চাম গোটেই ৰেডি আছে ভিতৰখন চাওক আপোনাৰ বঢ়িয়া ধুনীয়া হৈ আছে বাহিৰত ভিতৰত একদম A1 কন্ডিশন হৈ আছে হয় ফাইনান্স কৰিলে মিনিমাম ফাইনেন্স কৰিলে মিনিমাম 80,000 মান টকা দিয়ক এখন গাড়ী লৈ যাওক হয় আহক আপোনালোকে সবৰটো সিভিল বেলেগ বেলেগ থাকে সিভিল ভাল থাকিলে কম দিলে অলপ হৈ যাব মানে যিমান পাৰে ডাউন পেমেন্ট নিদিলে ভাল নেক্সট দাদা এইবিলাক গাড়ী চাওক আপোনাৰ 2,30,000 টকা 2 লাখ গাড়ী 2,30,000 অনলি 2,30,000 টকা প্ৰাইচটো তো দাদা নাবাৰে আহিলে প্ৰাইস নামাৰে প্ৰাইস কমি হে যাব কমিব না প্ৰাইস কমি হে যাব আপোনালোকে আহি কিনে ভিডিঅ'ৰ স্ক্ৰীনশ্বটটো দেখাই দিব তেতিয়াই দিব ডিসকাউন্টটো হয় আপোনাক অন টেবুল বহাৰ পিছত কওঁতে দিব পাৰিম ওকে দাদা নেক্সট ইয়োদ্ধা চাওক হয় 2022 চনৰ ইয়োদ্ধা হয় 5,80,000 টকা অনলি 5,80,000 টকা 5,80,000 আপোনালোকে ইমান ভাল কন্ডিশনত ইয়োদ্ধা পাই আছে বেছি চলা নাই এইবিলাক বেছি চলা নাই এইবিলাক গুৱাহাটী ৰেজিষ্ট্ৰেচন টায়াৰ কন্ডিশনত চাব পাৰে ডকুমেন্টেশন দাদা আপডেট কৰি কিমান পৰিব কৰি কেনে আমি 5,80,000 টকা 80,000 ট্ৰান্সফাৰো আমাৰ থাকিব আনকি অলপ নেগোচিয়েবল হৈ যাব অলপ negotiable হৈ যাব। আহক আপোনালোকে নেক্সট দাদা 1,30,000 টকা জি পেক্সেল 1,30,000 জি পেক্সেল 1,30,000 জি পেক্সেল লয় হয় এতিয়া মানে দাম একদমে কমি গৈছে হাইৱে অটো সেকেন্ড হ্যান্ড কমার্শিয়াল গাড়ী ষ্টক খতম কৰিব লগা আছে বহুখিনি ষ্টক আছে শেষ কৰিব লাগে ইয়োদ্ধা চাব পাৰে আপোনাৰ 3,30,000 টকা দিয়ক এখন গাড়ী লৈ যাওক ইয়োদ্ধা বুট কেটা আছে বেলেগ বেলেগ ৰেঞ্জৰ আপোনালোকে আহক চাই লওক এটা দাদা ৰানিং কিমান ৰানিং মোটামুটি হৈছে এখন 1 লাখৰ ওপৰত 1 লাখৰ ওপৰত 3,20,000 পাই আছে ইয়োদ্ধা পাৱাৰফুল গাড়ী দে পাৱাৰফুল হয় হিল এৰিয়াৰ কাৰণে একদমে ভাল বিলাক বুলেৰো লাগা থাকে বহুত কাস্টমাৰ বুলেৰো লাগে অকল ইয়োদ্ধা আছে বুলেৰো ষ্টক আমি ৰাখো বুলেৰো 2018 চনৰ বুলেৰো হয় এখন আপোনাৰ 6,20,000 টকা দিয়ক এখন গাড়ী লৈ যাওক 6,20,000 আপোনালোকে ডাঙৰ বুলেৰো গাড়ী পাই আছে ডকুমেন্টেশন সব ইনক্লুড থাকিব ইনক্লুড থাকি কেনে আৰু দাদা ফাইনান্স অল ওভাৰ আসাম হৈ যাব না অল ওভাৰ ফাইনান্স হৈ যাব আমি নেক্সট দাদা নেক্সট আৰু বুলেৰো আছে বুলেৰো আছে না 6 লাখ টকা বুলেৰো আছে চাব পাৰে ইমান ষ্টক আছে গাড়ী মানে ক'ত খুমাই ৰাখি দিছে চাব পাৰে আপোনালোকে বুলেৰো চাব পাৰে ট্ৰাক আছে মিনি ট্ৰাক লাগে ফুড ভ্যান যি লাগে আপোনালোক সব अवेलेबल আছে ইয়াতে কমাৰ্শিয়াল সেগমেন্টৰ আমাৰ ইয়াতে প্যাসেঞ্জাৰ কাম আপোনাৰ মালটানা গাড়ীও পাব আপুনি মালটানাত আপোনাৰ প্যাসেঞ্জাৰো পাব লৈ যাওক পিছফালে মাল লৈ যাওক হয় প্যাসেঞ্জাৰ লৈ যায় লগত মাল লৈ যায় আৰু চলাই থাকক আপোনালোকে হয় আপোনাৰ মোটামুটি মেঘালয়ৰ ফালে ভাল 5 लाख टका दियक লৈ যাওক पैसेंजर उठाओ माल उठाओ पिछले ओके साहब मेघालय से अगर आप लोग देख रहे हैं तो ये सब गाड़ी ले जाइए सेकंड हैंड कंडीशन में हाईवे ऑटो से एकदम ब्रांड न्यू कंडीशन कितना आएगा प्राइस भैया इसका आएगा मोटामोटी 580 मतलब आ जाएगा 5,80,000 में नेगोशिएबल हो जाएगा आप लोग आइए सेकंड हैंड गाड़ी गुवाहाटी के अंदर हाईवे ऑटो एकदम माने बिगेस्ट शोरूम नेक्स्ट दादा देखो मेगा एक्सेल सब मेगा एक्सेल আপোনাৰ আছে 2018 চনৰ মেগা হয় ओके 2,50,000 টকা দিয়ক মেগাখন লৈ যাওক আপুনি 2,50,000 দিয়ক মেঘা লৈ যাওক গাড়ী কিন্তু কন্ডিশন একদম ভাল পাই যাব ইয়াত আৰু ইঞ্জিন ওয়ারেন্টি আহি যাব কিনি মাৰ কাৰণে এইটো আপোনাৰ আছে ইন্ট্ৰা ভিটেনৰ লাইন এইটো হয় আপুনি যিমান দেখা পাব এইটো লাইন আপোনাৰ ইন্ট্ৰা ভিটেনৰ লাইন দেখা পাব এইটো সব লাইন আপ কৰি ৰাখি দিছে চাব পাৰে এইটো ইন্ট্ৰা ভিটেনৰ লাইন দেখা পাব আপোনাৰ আপ টু 3.5 পৰা 4.5 লাখৰ ভিতৰত 3.5 পৰা 4.5 লাখ 4.5 লাখৰ ভিতৰত হয় ফাইনান্স হৈ যাব 2 লাখৰ ওপৰত গাড়ী ললে চাব পাৰে ইন্ট্ৰাও अवेलेबल হৈ আছে আহক এইবিলাক গাড়ী আমি ফাইনান্স কৰা নাই এনেকুৱা নহয় যে এইবিলাক গাড়ী ফাইনান্স নাই এইবিলাক গাড়ী আমি ফাইনান্স কৰাই দিম এখন গাড়ী আপুনি দিয়ক 3 লাখ টকা দিয়ক এখন গাড়ী লৈ যাওক 3 লাখ অনলি 3 লাখ নেগোচিয়েবল হৈ যাব না হৈ যাব 80 টকা ডাউন পেমেন্ট দিয়ক গাড়ী লৈ যাওক ওকে 80,000 টকা দিয়ক আৰু গাড়ী লৈ যাওক সোনকালে ইঞ্জিন ওয়ারেন্টি আহিব আহি যাব ইয়াতে 3 মাহৰ ইঞ্জিন ওয়ারেন্টি আহি যাব হয় নেক্সট দাদা ইয়োদ্ধা নেক্সট আপোনাৰ ইয়োদ্ধা আছে হয় ইয়োদ্ধাটো বহুত দেখালো ইয়োদ্ধা মোটামুটি আপোনাৰ আহি যাব মানে যিখিনি ইয়োদ্ধা আছে মই কৈ দিছো আপোনাৰ যিখিনি 22
21ৰ পৰা 22ৰ য়োদ্ধা আছে এইখিনি মিনিমাম আপোনাৰ 6 লাখ 5 লাখ 5.5 পৰা 6 লাখৰ ভিতৰত হয় আৰু যিখিনি আপোনাৰ 20ৰ তলত আছে এইখিনি মোটামুটি 4.5 পৰা 5 লাখৰ ভিতৰত হয় তো আপোনালোকে আহক মই গোটেইখিনি গাড়ী দেখাই দিম আপোনালোকে আহক কন্টেক্ট কৰি দাদাক নাম্বাৰ আছে ডিসপ্লেত চাব পাৰে য়োদ্ধা লাগে বুলেৰো লাগে যি লাগে আৰু দাদা আমাৰ ফ্যামিলিৰ কাৰণে স্পেশাল কি থাকিব আপুনি যদি আপোনাৰ নাম দেখাই দিয়ে 5000 টকা এটা অনটেবল তাতে কমাই দিম আপোনাৰ স্ক্ৰিনশ্বট লৈ আহিব লাগিব ওকে আপোনাৰ ভিডিঅ'ৰ স্ক্ৰিনশ্বট লৈ আহক হয় ৰেগুলাৰ আপডেট দি আছো আপোনাৰ কাৰণে আহক আপোনালোকে নেক্সট ট্ৰাক লাগিলে ট্ৰাক পাই যাব ট্ৰাক পাই যাব যেনেকুৱা ট্ৰাক লাগে ট্ৰাকৰ ট্ৰাকৰ আছে আমাৰ এনেকুৱা নহয় যে এইটো ষ্টক আছে ষ্টক আমাৰ 4-5টা ষ্টক আছে ওকে তো গোটেইখিনি ৰাতি ইয়াতে ৰাখা সম্ভৱ নহয় ট্ৰাকৰ ষ্টক বেলেগ তো এটা কাষ্টমাৰৰ কাৰণে দেখা ৰাখি থৈ দিছো ইয়াতে হয় হয় কিমান আহিব দাদা এইটো এখন আপোনাৰ 9 লাখ টকা আহিব 9 লাখ লেন কিমান লেন আপোনাৰ 14 ফুটি ঠিক আছে আপোনাৰ 4 টন 200 কেজি পাছিং আছে 14 ফুটি হয় ওকে চাব পাৰে নেক্সট দাদা এটা বুলেৰো না বুলেৰো হয় এইটো কিমান আনি আৰু কিমানত দি আছে আজি এইটো আপুনি 6 লাখ টকা দিয়ক আৰু লৈ যাওক 80,000 মান 90,000 মান ডাউন পেমেন্ট দিয়ক লৈ যাওক হয় চাব পাৰে 80-90,000 ডাউন পেমেন্ট দি লৈ যাওক চাওক গাড়ীৰ কন্ডিশন লৈ দাম ইয়াতে মানে বহুত গাড়ী আছে আপোনালোকে বহুত গাড়ী আছে ইন্ট্ৰা বাজেট যিমান আছে মিলি যাব আহক আপোনালোকে একবাৰ ইন্ট্ৰা V20 নতুনকে আহিছে ইন্ট্ৰা V20 নতুন হয় ইন্ট্ৰা V20 আহিছে আপোনাৰ 5,30,000 টকা দিয়ক ইন্ট্ৰা V20 লৈ যাওক চাওক একদম নতুন কন্ডিশন BS6 মডেল হয় চাব পাৰে আপুনি 1 লাখ টকা 90,000 মান ডাউন পেমেন্ট দিয়ক এইখন গাড়ী V20 খান লৈ যাওক ওকে চাব পাৰে আপোনাৰ কন্ডিশন ভাল হৈ আছে পুৰা অনলি 30,000 আনি সব অনলি 30,000 চাব পাৰে অনলি 30,000 আনি ডিজেল না পেট্রোল ডিজেল ওকে নেক্সট দাদা দেখাই দিও নেক্সট আপোনাৰ আহিব এসি গোল্ড চাব পাৰে লাইন আপ अवेलेबल আছে এসি গোল্ড যিবিলাক থাকিব এসি গোল্ড বহুত হৈ আছে আপোনালোকক দেখাই দিছো এসি গোল্ড কম দাম কিমানৰ পৰা আছে আপোনাৰ মিনিমাম 1,20,000 পৰা আমাৰ ইয়াতে গাড়ী পাব 1,20,000 পৰা আপুনি 3.5 লাখ 4.5 লাখ লৈকে গাড়ী আছে হয় সব গাড়ীৰে বেলেগ বেলেগ ভেৰাইটি এসি গোল্ড আপোনাৰ 3.5 লাখ লৈকে পাই যাব ভাল যদি এখন গাড়ী ল'ব বিচাৰে মোটামুটি আপুনি 3 লাখ টকা লৈ আহক গাড়ী লৈ যাওক আমাৰ 3 লাখ টকাত মানে একদম আপোনালোকে আপোনাৰ 60,000 টকা ডাউন পেমেন্ট দিয়ক গাড়ী লৈ যাওক হয় এসি গোল্ড চাব পাৰে মানে 22ৰ গাড়ী অলমোস্ট ৰেডি হৈ গৈছে সব সেলত যাব আৰু এইবিলাক চাব পাৰে নেক্সট দাদা কি দেখাব নেক্সট এফালে এটা আছে বুলেৰো এখন কন্টেনাৰ বেকাৰী কন্টেনাৰ বনোৱা আছে সেইটো এক্সট্ৰা নাহে আৰু ইনক্লুড আপুনি বনাব লাগে আপুনি বেকাৰী কাৰণে বনাই দিয়ক আপুনি মোটামুটি এখন 3 লাখ মান দিয়ক লৈ যাওক 3 লাখ মানত 3 লাখত দি দিয়ক চাব পাৰে 3 লাখ আহি যাওক আপোনাৰ নেগোচিয়েবল কৰাই দিম মই 3 লাখত এসি গোল্ড দি আছে আৰু বুলেৰো পাই যাব বুলেৰো 3 লাখত য়োদ্ধা সব কিমান য়োদ্ধা আছে বুলেৰো য়োদ্ধা আপোনালোকে अवेलेबल পাই যাব ইয়াতে আহক সোনকালে লেন কিমান আছে এটো সেম টু সেম আছে না সেম থাকিব আপোনাৰ 8 ফুট 6 ইঞ্চি থাকিব আৰু য়োদ্ধা সব এখন য়োদ্ধা আপোনাৰ কাস্টমাৰে চাইছিল স্টার্ট হৈ যাব ওকে স্টার্ট কৰি দেখাই দিয়ক কৰি মই দেখাই দি আছো য়োদ্ধাটো কিমানত আহিব এটো য়োদ্ধা আপুনি 5 লাখ টকা দিয়ক এখন য়োদ্ধা লৈ যাওক অনলি 5 লাখ টকা চাব পাৰে য়োদ্ধা স্টার্টিং কিমানৰ পৰা আছে য়োদ্ধা মোটামুটি আপোনাৰ 4 লাখ 4.5 লাখৰ পৰা য়োদ্ধা পাব আপোনাৰ আপ টু 4.5 লাখ লৈ পাব ওকে কন্টাক্ট নাম্বার আছে যিমান সোনকালে পাৰে আপোনালোকে আহি যাব নহলে এইবিলাক বেছি টাইম না থাকে স্টক চাব পাৰে অলমোস্ট কাম ৰেডি হৈ আছে চাব পাৰে ঘন্টা থাক আপোনাৰ একদম নতুন হৈ আছে একদম নতুন ফাইনান্স হৈ যাব আপুনি এফালে দেখাই দিব পাৰে গাড়ী ষ্টক সব দেখা নাপাব লগি ষ্টাৰ কথা আমি চাব পাৰে ষ্টক দেখা নাপায় পন একদম পুৰা চকুৰ যিমান দূৰক লাগি যাব সিমান গাড়ী কিমান আছে হিচাপ মিনিমাম আমাৰ ইয়াতে 500 গাড়ী আছে 500 ৰ আপোনাৰ মোটামুটি এসি গোল্ড 200 মান আছে 200 এসি গোল্ড আছে তাৰপিছত ইন্ট্ৰা মিলাই কেনে মিনিমাম 100 আছে য়োদ্ধা মিলাই 100 আছে ওকে আৰু বাকি এনে কিবা কিবি 100 মানে টোটাল 500 মান হ'ব লাগে ষ্টক গুৱাহাটীৰ ভিতৰত সেকেন্ড হ্যান্ড কমাৰ্শিয়াল ডাঙৰ মানে হাইৱে টপ জি গাড়ী লাগে কল কৰিলে হ'ল কৰাই দিব চাব পাৰে কমাৰ্শিয়াল গাড়ী বহুত ডিমান্ড আজিকালি মাৰ্কেটত আপুনি চাওক আপোনাৰ 80,000 টকাৰ জিপ 80,000 টাকাত আপোনালোকে জিপ পাই যাব ৰেড কালাৰ কন্ডিশন ভাল পুৰা চাব পাৰে একদম ৰানিং কন্ডিশনৰ গাড়ী হয় নেক্সট আপুনি চাওক 2023 ৰ অলমোস্ট 23 ৰ গাড়ী এখন হয় 3.5 লাখ টকা পেট্ৰলৰ হয় 2023 ৰ গাড়ী 3.5 লাখ টাকা আপোনাৰ কন্ডিশন পুৰা ধুনীয়া হৈ আছে প্লাষ্টিকে যোৱা নাই আপুনি চাব পাৰে প্লাষ্টিকে যোৱা নাই চাও একদম পুৰা আৰু 70,000 80,000 ৰ গাড়ী বিলাকত আপোনালোকে কেশ পেমেন্ট কৰি লৈ যাব লাগিব ফাইনান্স নহয় নেক্সট দাদা কি আহিল ইন্ট্ৰা V30 চাওক ইন্ট্ৰা এইটো V30 লাইন আপুনি ইন্ট্ৰা V30 লাইন চাব পাৰে সব নিউ কালেকচন আহি গৈছে ইয়াতে আপোনালোকে যিমান সোনকালে পাৰে কল কৰক আৰু লৈ যাওক ইন্ট্ৰা V30 আপোনাৰ এখন আপোনাৰ আহিব 5,80,000 মান আহিব 5,80,000 ৰানিং কিমান ৰানিং অনলি 50,000 মান হ'ব লাগে এখন ওকে 50,000 হোৱা নাই চাগে চাগে না ক'ব পাৰিম ঠিক আছে চাব পাৰে গাড়ী একদম অলমোস্ট ৰেডি হৈ আছে আৰু কন্ডিশনো ভাল আছে পুৰা 5 লাখ 5.5 লাখ টকা আহিব এটা বনাই দিব লাগিব না এখানে বডিটো বডি বনাৱা নাছিল আগৰ কাষ্টমাৰে বনাই দিব আমি বডি বনাই দিম ঠিক আছে নেক্সট টেম্পো দাদা কিমান আছে টেম্পো লৈ যাওক আপোনাৰ 1,30,40,000 টকা 1,30,40,000 আছে আস্কিং নেগোশিয়েবল প্রাইস হৈ যাব
নেক্সট দাদা দেখাই দিয়ক। নেক্সট চাওক আপুনি এখন ইন্ট্ৰা ভিটাটি হয় বডি বনোৱাই নাই ইন্টার Customer ভিডিওতে এনেকে বডি কৰা নাই মাৰিছিলে সাৰা। ব্র্যান্ড নিউ গাড়ী লৈছে আৰু বডি এক্সচেঞ্জ বনাই কৰি ভাড়া দিছে মাৰিছে হয় চাব তেনেকে পাৰে। ভাড়া মাৰিছে আমি বডি চডি বনাই দিম হয় বডি চডি বনাই দি কেনে 5,60,000 মান টকা দিলে 5,60,000 মানে কম কম চলা গাড়ী হয় এইবিলাক আপোনালোকে ইয়াতে পাই যাব। পেসেঞ্জাৰ আইৰিছ পাব পেসেঞ্জাৰ আইৰিছ হয় এখন আইৰিছ গাড়ী নতুনকে আহিছে এইখন প্যাসেঞ্জার এখন পেসেঞ্জাৰ মানুহ আপুনি ছোটা হাতী কিমান দিব 1,80,000 মান টকা দিব এখন 1,80,000 1,80,000 মান টকা লৈ চাব পাৰে 1,80,000 ম্যাজিক পাই যাব। সৰু গাড়ী মানে স্কুল ভাড়া মাৰিব পাৰিব। স্কুল ভাড়া কাৰণে নেক্সট দাদা আৰু কি আছে নেক্সট আছে আপোনাৰ স্টক চেক নহব ভিডিঅ'ত ইমান স্টক আছে চাব পাৰে নেনো আছে নেনো দাদা আছে নেনো আছে নেনো পাই যাব কিমান নেনো 70,000 টকা দিয়ক নেনো লৈ যাওক 70,000 টকাত নেনো লৈ নেনো যাওক 80,000 90,000 মান টকা দিয়ক এনেকুৱা গাড়ী লৈ যাওক নেক্সট নেক্সট আপোনাৰ য়োদ্ধা আছে চাওক য়োদ্ধা দেখাব পাৰে নতুন য়োদ্ধা একদম যোদ্ধা কিমান এইটো ৰানিং এইটো কিমান আপোনাৰ- চনত এইটো আপোনাৰ 2022 চনৰ গাড়ী হয় হয় তো আপুনি এখন মোক 6,20,000 টকা দিয়ক এখন গাড়ী লৈ যাওক 6,20,000 ৰানিং কিমান ৰানিং 35 মান হৈছে চব একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যন দেই আপোনালোকে একদম বেছি দেৰি নকৰিব নহলে এইবিলাক ষ্টক আপোনালোকে হেৰুৱাব লাগিব আপোনালোকে কল কৰক দাদাখিনি এইটো কিমান এইটো 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 80,000 টকা দিয়ক লৈ যাওক 80,000 আৰু অলপ কমাই দিয়ক হ'ব আপোনাক 70,000 টকা দিব হয়। লৈ যাব এখন 70,000 দিয়ক 70,000 আৰু টকা গাড়ী লৈ লৈ যাওক চাওক আজিৰ ভিডিঅ'ত গাড়ী ইমানে আছিলে নেক্সট আপডেট আহিব সোনকালে দাদা লাষ্টত এড্ৰেছটো অলপ টাইমিংটো লাষ্ট এড্ৰেছ আপুনি যদি বৰাগাঁও চাইডৰ পৰা আহে হয় তো জালুকবাৰী চাইডৰ পৰা আহিলে আপুনি বৰাগাঁও নাপাওঁতে এক্সেল কেয়াৰ হস্পিটেল দেখা দিব হয়, হয়। এক্সেল কেয়াৰ হস্পিটেলৰ ফ্ৰণ্টত আহি হয় কল কৰিব যদি খানাপাৰা চাইডৰ পৰা আহে বৰাগাঁও ক্ৰছ কৰি এক্সেল কেয়াৰ হস্পিটেল হয় এক্সেল কেয়াৰৰ ঠিক ওচৰতে হয় দাদা কল কৰিলে হ'ল কল কৰিলে হ'ল এক্সেল দাদা আপোনালোকক লৈ আহিব ভিতৰত আহি কিনেও আপোনালোকে ভাল ভাল গাড়ী পাই যাব আমি এইবিলাক চাওক গাড়ী ভিতৰত চাওক না কিমান ষ্টক আছে ভৰপুৰ ষ্টক আছে ভিতৰত আপোনালোকে ষ্টক পাই যাব ভিতৰত লাগে ভিতৰত পাব বাহিৰত লাগে বাহিৰত পাব গোটেইখিনি ভিতৰত সোমাব নোৱাৰো সেইকাৰণে হয়। বাহিৰত ৰাখি দিওঁ এইবিলাক ষ্টক নেক্সট ভিডিঅ'ত আপডেট দি দিম Next আৰু video ত আপোনালোকে কন্টেক্ট কৰিলে হ'ল দাদাক হয়। দাদা ইনফৰমেশ্যনটো আপোনালোকক দি দিব ইয়াত থেকে কৰিছো ভাল লাগিলে লাইক কৰক কমেণ্ট কৰক আৰু যিমান সোনকালে পাৰে আহি কিনে ভিজিট কৰিব নাম্বাৰ থাকিব দাদাৰ কল কৰিলে হ'ল যিমান পাৰে নেগোচিয়েবল কৰাই দিব আৰু বেছি বেছিকে শ্বেয়াৰ কৰক ভিডিঅ'বিলাক আৰু নতুনকে আহিলে ছাবস্ক্ৰাইব কৰি ৰাখি দিব নেক্সট ভিডিঅ' আপডেট অতি সোনকালে আহি আছে চেনেলত বাই বাই